আজি এই পবিত্ৰ জলসাখন যদিও আপোনালোকে বিশ্ব নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম বুলি লিখিছে, মই ভাবো যে মই যিজন নবীৰ উম্মত তেওঁ কেৱল বিশ্বৰ নবী নহয়। বিশ্ব মানে আপোনালোকে কি বুজি পায় কওকচোন? বিশ্ব পৃথিৱী, অকল পৃথিৱীখনৰ কথা বুজি পায়। মোৰ ইমানে কয় যে আল্লাহ ৰাব্বুল আলামিনৰ সৃষ্টিৰ সীমা যিমান আছে, নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ নবুৱতৰ সীমা কিমানলৈকে আছে, হয়নে নহয় কওকচোন আপোনালোকে? অকল বিশ্বৰ নবী নহয়, নবীটো ৰাহমাতুল লিল আলামিন হয়। আল্লাহ ৰাব্বুল আলামিনে যদি কোনোবা গোপন জাগাত আৰু বিশ্ব তৈয়াৰ কৰি থৈছে, সেই বিশ্বখনৰ নবী হৈছে মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। আমাৰ নবী কেৱল বিশ্বৰ নবী নহয়, আমাৰ নবী আসমানৰো নবী, জমিনৰো নবী, হয়নে নহয় কওকচোন আপোনালোকে? মানেনে কথাটো? গতিকে এইখিনি কথা প্ৰথমতে আপোনালোকক ক'লোঁ। আৰু সকলোতকৈ মোৰ ভাল লগা কথাটো হ'ল, মইতো আজি বুলিয়েই নহয়, মই বহুত সৰুৰ পৰা জলসা মাহফিলত যাওঁ। ৰাজনীতিত এইকাৰণে আহিছোঁ, এদিন মই আজি কেইবছৰমান আগত এজন আলিমে দিনক থানাত অপমান কৰি আছিল, বহু সময় থানাত জেৰা কৰি ৰাখিছিল। আৰু সেই কথাটোৰ পৰা সিদিনাৰ পৰা মোৰ দিলত আহিছে যে এই মানুহবিলাকক যে কিবা শিকাব লাগিব, তেতিয়াহ'লে মই ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হ'ব লাগিব। সিদিনাৰ পৰাহে ৰাজনীতিৰ ইণ্টাৰেষ্ট আহিছে। কিন্তু মই মাহফিল জলসাহৰ লগত বহু সৰুৰ পৰাই জড়িত, বহুত সৰুৰ পৰাই জলসা প্ৰগ্ৰেমবিলাকত গৈছোঁ। কিন্তু শেহতীয়াকৈ মই জলসাহত গৈছোঁ, আপোনালোকৰ জলসাখনৰ নিচিনাকৈ ৰাতি 12টা বজাৰ পিছত ইমান মানুহ উপস্থিত থকা মই ক'তো দেখা নাই। এইটো প্ৰথমে আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ৰাতি 12টা বজাৰ পিছতো আপোনালোকে সভাগৃহৰ ভিতৰত য'ত আমাৰ দিনে ইছলামৰ কথা আলোচনা হৈছে, তাত আপোনালোকৰ উপস্থিতি আছে, আপোনালোক খাৰা হৈ আছে, আপোনালোক বহি আছে, নধৰা হৈ আছে। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। আপোনালোকক এনেকৈ আল্লাহ ৰাব্বুল আলামিনে সদায় তৌফিক দান কৰক, যেতিয়া ইছলামৰ কিবা সভা হ'ব, ইছলামৰ কিবা অনুষ্ঠান হ'ব, ইছলামৰ কিবা কথা বতৰা হ'ব, তেতিয়া আপোনালোক আহি আপোনালোকৰ উপস্থিতিটো দিবনে আপোনালোকে? কওকচোন। হুজুৰেতো বহুত কথা কৈছে। আমাৰ মাজত শেহতীয়াকৈ এটা প্ৰবৃত্তি আৰম্ভ হৈছে, যিটো হ'ব লগা নাছিল, কিন্তু বেলেগৰ তাত হ'ব লগা আছে। আপোনালোকে চাওক, নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে পবিত্ৰ হাদিছৰ ভিতৰত কৈছে, মান গাচ্ছা ফালাইছা মিন্না, যে যিসকলে ধোকা দিয়ে, যিকোনো ধোকা, মানুহক দিয়ক, আপুনি জন্তুক দিয়ক, জানুৱাৰক দিয়ক, যাকে দিয়ক, যিসকলে ধোকা দিয়ে তেওঁলোক নবীৰ উম্মতৰ ভিতৰত নহয়। এতিয়া আপোনালোকে চাওক, ধোকা দিয়া মানুহ মুছলমানৰ বেছি আছে, হয়নে নহয় কওকচোন? এতিয়া তাৰ পিছত আমি নিজকে প্ৰশ্ন কৰিব লাগে। আজি চাওক, যিসকলে আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত কৰা নাই, তাৰ পিছতো আল্লাহ ৰাব্বুল আলামিনে তেওঁলোকক সন্মানৰ বহু ওপৰত চকীত বহুৱাই ৰাখিছে। নৰেন্দ্ৰ মোদীয়ে, নামটোৱে লৈছোঁ, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, তেখেতেতো আল্লাহক ইবাদত নকৰে, বহুত আল্লাহক ইবাদত কৰে, বহুত ঈশ্বৰক ইবাদত কৰে, এক আল্লাহক ইবাদত নকৰে। তাৰ পিছতো আল্লাহ ৰাব্বুল আলামিনে তেখেতক সন্মানৰ চকীত বহুৱাই ৰাখিছে। আৰু কিছুমান মানুহ আপুনি চাব, বহুতে আঁতৰৰ ব্যৱসায় কৰে, যিসকল আমাৰ আহলে সুন্নাত ওয়াল জামাতৰ মানুহ নহয়, কিন্তু তেওঁলোকক আল্লাহ ৰাব্বুল আলামিনে বহুত ধন টকা পইচা দিছে। মই কোন মানুহৰ কথা কৈছোঁ আপোনালোকে বুজি পাব। কিন্তু আমিতো এক আল্লাহৰ ইবাদত কৰোঁ। নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি নূৰৰ নবী বুলি মানো, আমিতো মাটিৰ নবী বুলি মানো। আল্লাহৰ নবী রাহমাতুল লিল আলামিন ইমামুল আম্বিয়া সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি হাজির নাজির মানো, তেখেতৰ ইলমে গায়ব আমি স্বীকাৰ কৰোঁ। তাৰ পিছতো আমি সেইখিনি সফলতা কিয় লাভ কৰিব পৰা নাই? কাৰণ আমাৰ যিটো আখলাক, আমাৰ যিটো চৰিত্ৰ, যেনেকৈ ইমামুল আম্বিয়া সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আমাৰ চৰিত্ৰ বনাবলৈ দিছে, তেনেকৈ আমি চৰিত্ৰ বনাব পৰা নাই। বুজি পাইছে? গতিকে মই আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোৱা কৰিব বিচাৰোঁ। আৰু মই যেতিয়াই দোৱা কৰোঁ, মোৰ লগত বহুত মানুহ কেতিয়াবা মাজাৰত যায়, গ'লে কয় যে মোকে দোৱা কৰিব দিয়ে। আৰু মই যেতিয়া দোৱা কৰোঁ, মই খুব দিল খুলি দোৱা কৰোঁ। মই আল্লাহ ৰাব্বুল আলামিনক ৱাছিলা সেইটোৱে পেশ কৰোঁ যে আল্লাহ ৰাব্বুল আলামিন
আপুনি সেই সকলকো ইজ্জত দিছে, সেই সকলক টকা পইচা দিছে, সন্মান দিছে, যি আপোনাৰ বাহিৰে আৰু বহু ভগৱানক, বহু ঈশ্বৰক, বহু আল্লাহক ইবাদত কৰিছে। আমিতো আপোনাৰ ইবাদত কৰোঁ, এক আল্লাহৰ ইবাদত কৰোঁ। গতিকে আমাৰ স্থানটো অলপ আগত থাকিব লাগে, হয় নহয় কওকচোন? আল্লাহ ৰব্বুল আলামিনক এই ৱাচিলাটো কওঁ, এই যুক্তিটো কওঁ, আল্লাহ ৰব্বুল আলামিনক আৰু কওঁ যে বহুতেতো নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম আপোনাৰ মেহবুব হৈ যে মাটিৰ লগত মিহলি হৈ গৈছে বুলি বহুতে কৈছে, আস্তাগফিৰুল্লাহ নাউজুবিল্লাহ। আমিতো তেনেকৈ বিশ্বাস নকৰোঁ। আমি ইমানলৈকে বিশ্বাস কৰোঁ যে দয়াৰ নবী ৰাহমাতুল লিল আলামিন নিজৰ কবৰে আনোৱাৰৰ ভিতৰত আগতে যেনেকৈ আছিল তেনেকৈ তেখেত জীৱিত আছে। অকল জীৱিত থকাই নহয়, তেখেতে তাৰ ভিতৰত নামাজো আদায় কৰি আছে। আমাৰ ইমান এইখিনিলৈকে আছে। গতিকে আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি এইখিনি কথা কওঁ যে আমি সেইসকল মানুহৰ ভিতৰত নাই যিসকলে নবীক মৰি কেনে মাটিৰ লগত মিহলি হৈ যোৱা বুলি কয়। আমিতো নবীক তেনেকৈ মানুহ, আপোনাৰ মেহবুবক তেনেকৈ মানুহ যে তেখেত যেনেকৈ কালি জিন্দা আছিল, আজিও তেখেতৰ কবৰ আনোৱাৰত জিন্দা আছে। আৰু যদি ইচ্ছা কৰে মদিনাৰ পৰা তেখেতে এই গা ধোৱাৰ আপোনাৰ জলচাকতো হাজিৰ হ'ব পাৰে, হয়নে নহয় কওকচোন? সেইকাৰণেতো আমি কেয়াম কৰোঁ। কেয়াম কৰা আৰু নকৰাৰ লগত কোনো সুন্নি, ওহাবি, আহলে হাদিছ, দেওবন্দী কোনো পাৰ্থক্য নাই। আপুনি যদি কেয়াম নকৰে জিন্দগীত, তথাপিও আপুনি সুন্নি, হয়নে নহয় কওকচোন? যদি আপুনি জিন্দগীত কেতিয়াও কিয়াম নকৰে, তেতিয়াও আপুনি সুন্নি, আপুনি বহি থাকক। কিন্তু কিয়াম কৰিব নোৱাৰে সেইসকলৰ মনৰ আদৰ্শৰ কথাটো হ'ল যে তেওঁলোকে নবীক হাজিৰ নাজিৰ নামানে, সেইকাৰণে তেওঁলোকে খাৰা নহয়। আৰু আমি নবীক হাজিৰ নাজিৰ মানুহ যে নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ইচ্ছা কৰিলে আল্লাহ প্ৰদত্ত শক্তিৰ দ্বাৰা মদিনা শৰীফৰ পৰা তেখেতে গা ধোৱাৰ এই মাহফিলত আহিব পাৰে। গতিকে সেইখিনি কথা আপোনালোকক ক'লোঁ, যিহেতু আপোনালোকৰ ইতিমধ্যে অতিথি আহি আছে। তেখেত আহি আছে, গতিকে মই যিহেতু আলিম নহয়, কিন্তু মই ইতিমধ্যে মুহাদ্দিছ আব্দুল হামিদ চাহাবৰ মাদ্ৰাছাত এডমিশ্যন লৈছোঁ। কাৰণ বহুত ক্ষেত্ৰত দেখিছিলোঁ যে মই মুস্তাফা কামালৰ লগত লাগিছিলোঁ আৰু তেখেতক জেলত যোৱা প্ৰথম কেছটো ময়ে মঙলদৈ থানাত দিছিলোঁ। তকবীৰ দিব সকলোৱে, নাৰে তাকবীৰ।